মোৰ ইমান ষ্টাডি নাই ৰাজনৈতিক ক্ষেত্ৰত। মোৰ যি প্ৰতিবাদ মই চিনেমাৰ মাধ্যমেৰে কৰিব লাগিব, যি ধৰণে কৰিম আৰু সহজ মানুহে বুজি পোৱাকে কৰিব লাগিব। চিনেমা আৰ্ট এণ্ড কালচাৰ সেইটোৱেই মূল উদ্দেশ্য, যে য'ত যিখন দেশত শিক্ষিত মানুহৰ সংখ্যা কম, ফলক এখন তেওঁলোকে পঢ়িব নোৱাৰে, তেওঁলোকক আমি আকাৰে ইংগিতে বুজাবলৈ চিনেমা সুন্দৰ মাধ্যম। কিন্তু কথা হৈছে যে মই ইমান নাজানো ক'ত কি বৃদ্ধি হৈছে। মোক যদি সঁচাই সোধে মই আলুৰ দাম কিমান, এতিয়ালৈকে মই সেইটোৱে নাজানিম চাগে, কাৰণ মই বজাৰ কোনোদিন নকৰোঁ। সঠিকভাৱে মই এতিয়া ক'ব নোৱাৰিম। কিন্তু কথা হৈছে যে মোৰ কথা ইমানখিনিয়ে যে যিদিনাখনেই মই এই কথাটোৰ বিষয়ে গম পাম যে এনেকুৱা হৈ আছে মোৰ জাতিটোত, মই কিন্তু অন্তত মাত এষাৰ মাতিম, জানি ল'ম, সুধি ল'ম নাজানা কথাটো, জানি পেলাই ক'ম। এতিয়ালৈকে মই যিকেইটা সমস্যা দেখিছোঁ, ইমান বিশ্লেষণ কৰিব পৰা মোৰ ক্ষমতা নাই, কিন্তু ইমানখিনি যিটো দেখিছোঁ যে আনএমপ্লয়মেণ্টৰ সমস্যাটো কিন্তু সঁচাকে বৰ সাংঘাতিক ভয়ংকৰ স্থিতি হৈছে। কাৰণ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি গৈয়ে আছে, আশা কৰি গৈয়ে আছে যে এদিন চাকৰি হ'ব, কিবা হ'ব। যিখিনি মানুহে ঘৰ খোজ দিব নোৱাৰে, তেওঁলোকে চাকৰি পোৱা নাই। তেওঁলোকে এতিয়াও সেই শিক্ষিত ল'ৰা ছোৱালীবিলাকে এতিয়াও সেই ক'ৰবাত গাড়ী চলোৱা, গাড়ী চাফা কৰা কামেই কৰি আছে। তো এইটো ক্ষেত্ৰত কিন্তু চৰকাৰে খুব এটা মন দিবলগীয়া কথা। পোষ্ট নতুন ক্ৰিয়েট কৰিব লাগে আৰু এই বিনামূলীয়া খাদ্য দি থকা বস্তুবোৰ বন্ধ কৰিব লাগে। সেইটো বস্তু কৰিলে কিন্তু জাতিটো আমাৰ আৰু এলেহুৱা হৈ যাব। ভাল কামৰ নামত কিছু ক্ষেত্ৰত ৰাস্তা ঘাটবোৰ ভাল হৈছে, সেইটো মই ক'ব লাগিব, আৰু তাত বহুত ধৰণৰ ভুল ত্ৰুটি ৰৈ যায়, প্ৰত্যেকখন চৰকাৰৰে ৰৈ যায়। মই এইখন চৰকাৰৰ দুটা বস্তু বেয়া পাওঁ, সেইটো ক্লিয়াৰ কাট কৈছোঁ। এটাটো মই এমপ্লয়মেণ্টৰ যিটো সমস্যা তেওঁলোকে যিটো তেওঁলোকৰ এজেণ্ডাত আছিলে, সেইটো তেওঁলোকে মিট আপ কৰিব পৰা নাই। সেইটো আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই। আৰু দ্বিতীয় মূল্যবৃদ্ধি, যিটো হাৰত বস্তুৰ দাম বাঢ়িছে, তো মই নাভাবোঁ যে 15,000 টকা দৰমহা পোৱা মানুহ এজনে চাগে এটা মাহৰ ভিতৰত এদিনো ছাগলী মাংস খাব পাব। গতিকে সেই ধৰণে যেতিয়া এজন মানুহক অপমান কৰা হয় বুলি কওঁ মই আচলতে, যে প্ৰত্যেকটা বস্তুৰ যে দাম বাঢ়ি বাঢ়ি গৈ আছে, সেইটো কথা ক'লে বহুতে বেয়া পায়, কিন্তু সেই হিচাপত কিন্তু উপাৰ্জনবোৰো বঢ়া নাই। গতিকে এই দুটা ক্ষেত্ৰত কিন্তু মই এই চৰকাৰখনক মই এই দুটা কথাত বেয়া পাইছোঁ। আৰু তৃতীয় কথাটো হৈছে যে চিনেমা মেকিঙৰ ক্ষেত্ৰত আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছোঁ, চিনেমা উদ্যোগটো ধৰি উঠিবলৈ হ'লে আমাক চৰকাৰৰ পৰা আমাক সহায় আমাক লাগিবই। গতিকে মই সদায় তেওঁলোকক আহ্বান জনাই আছোঁ যে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটোৰ কাৰণে তেওঁলোকে আৰু অলপমান উঠি পৰি লাগক। আমাক নাম্বাৰ অফ হলছ লাগে, যাতে আজি যিটো সমস্যা হৈ আছে, আজি যে দোষাৰোপ কৰা হৈছে, যদিও আজি এইটো কথা মই স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে কেছটো নগেন, ভাইমন্দা, ৰুদ্ৰ, এই তিনিখন ছবি ইখনৰ পাছত সিখনকে আহিছে। আমাৰ তিনিওখন ছবিৰে কিন্তু প্ৰযোজকে বহি এটা আলোচনা কৰিছিলে যে কোনখন ছবি কেতিয়া আহিলে সুবিধা হ'ব। কেছটো নগেনৰ পিনৰ পৰা আজি যিখিনি মানুহে কৈ আছে যে ভাইমনে তেওঁলোকক জেগা দিয়া নাই, ভাইমন্দাই কিন্তু তেওঁলোকক 2 সপ্তাহ সময় দিছিলে আলোচনা কৰি। ৰুদ্ৰও ঠিক তেনেকে হেৰিৰ কাৰণে আলোচনা কৰি পেলাই তেওঁলোকক আকৌ সময় দিছোঁ। এবাৰ থিৰাং কৰাৰ পাছতো আমি আকৌ দ্বিতীয়বাৰলৈকে আমি ডেট পিছুৱাইছোঁ। গতিকে এই যে ঠেলাঠেলিটো হৈ আছে, এই যে মানুহবিলাকে মাজত যে এটা কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে যে অমুকে অমুকক খাই দিয়া নাই, তমুকে অমুক কৰা নাই, এইটো নহ'ল হয় যদি চিনেমা হল ধেৰ থাকিলে। আমি যদি 2টা সপ্তাহতে যদি আমি আমাৰ ব্যৱসায়িক মানে ব্ৰেক ইভেন হোৱা যিটো হেৰি, এইটো যদি আমি শেষ কৰিব পাৰিলোঁ হয়, আমি ইমান ঠেলাঠেলি কৰিব নালাগে, বেছি ছবি আমি এক্সিবিট কৰিব পাৰিলোঁ। এতিয়া আমি বছৰটো যিমান পাৰোঁ তাতকৈ বেছি কৰিব পাৰিলোঁ হয়। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ পৰা মই এইটো কথা আকৌ এবাৰ মই এই মঞ্চৰ পৰাই মই আহ্বান জনাইছোঁ, তেওঁলোকে আমাক ছবি উদ্যোগটোৰ কাৰণে অলপমান কাম কৰি দিয়ক। মোৰ ঘৰখনত মই যদি মোৰ যথেষ্ট টকা আছে, ধৰি লওক মোৰ যথেষ্ট টকা আছে, মোৰ আজি পকেটৰ পৰা ইয়াত 500 টকা 1000 টকা পৰি গ'ল, তাত 500 টকা দলিয়াই থলো, ইয়াত টেবুলত থৈ দিলোঁ। তো মোৰ ঘৰলৈ পাৰ্ট টাইম কাম কৰিবলৈ অহা মানুহগৰাকী যদি তাৰ পৰা পইচা চুৰ কৰি লৈ যায়, তেখেতক চোৰ কোনে বনালে? মই বনালোঁ। মই কেয়াৰফুল নহয়, তেখেত নিদি মানুহ, তেওঁৰ পইচাৰ অভাৱ আছে, অনাটন আছে, দৰকাৰ আছে। গতিকে তেওঁ মোৰ পৰা পইচা কেইটামান উঠাই লৈ যোৱাটো, তেওঁক যে লোভ লগালোঁ মই, সেইটোত মই সমান্তৰালভাৱে দুখী। মগনীয়া এজনক বাটত একো নকৰাকে, কথা নাই বতৰা নাই, মই ভগৱান বিশ্বাসী মানুহ কাৰণে দান কৰিব লাগে বুলিয়ে তেওঁক 20 টকা মই দি থাকিলে তেওঁক আজীৱন মই ভিখাৰী বনাই পেলালোঁ। কৰ্মদক্ষতা তেওঁৰ আৰু কোনোদিন ওপৰলৈ আহিবলৈ সুবিধা নাপায়গে। ঠিক তেনেকে বিনামূলীয়া দিয়া কোনো বস্তুৱেই ভাল নহয়। বিনামূলীয়া মানেই এজন মানুহক ডিপেণ্ডেণ্ট কৰি দিব। গতিকে সেইটো কৰাৰ ফলত আজি এনেই আমাৰ তাত খেতি বাতি থকা ল'ৰা এটাও গৈ পেলাই হায়দৰাবাদত চিকিউৰিটি গাৰ্ডৰ কাম কৰি বেছি সুখী। কাৰণ কাম কৰি থকা আহিলে কোনোবা এটা থিয় হৈ এনেকে দিব লাগে, এফালে দৰ্জাখন খুলি দিব লাগে, ফোনে বাকী সময়খিনি মোবাইল পিটিকি থাকিব পাৰে। কিন্তু সেই একেটা খেতি যদি কালি ৰিলায়েন্সে কৰোঁ বুলি কয়, তাত কিন্তু টাই মাৰি তেওঁলোকে পথাৰত হাল মাৰিব যাব কিন্তু। গতিকে এই যে ইণ্ডিপেণ্ডেণ্ট ৱে অফ লিভিং, স্বাৱলম্বী হোৱাটো, এই যে নিজে
নিজৰ ব্যৱসায়টো নিজে মালিক হৈ থকাটোৰ যিটো মজা, সেই মজাটো নাইকিয়া কৰি পেলাইছে লাহে লাহে। গতিকে এই ধৰণৰ বস্তুবিলাক আচলতে বন্ধ হ'ব লাগে। চৰকাৰৰ কাম এমপ্লয়মেণ্ট দিয়া, বিনামূলীয়া চাউল দিয়া নহয়।